লগতে জনজাতীয় আবেষ্টনী আৰু খণ্ড আৰু এটা কথা ওলাইছে কি যে আমাৰ যিখিনি জনজাতীয় গাঁও আছে ৰাণী অঞ্চলত বিশেষকৈ ট্ৰাইবেল বেল্ট ব্লকৰ ভূমি আৰু বহু লোকৰ তাত ৰায়ত আছে। এই ৰায়তীসকলৰ যিখিনি মাটিৰ সমস্যা সেইখিনি সমাধান নকৰাকৈয়ে মানে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে সেই ভূমিখিনি অধিগ্ৰহণৰ কাৰণে ইতিমধ্যে নটিচ জাৰি কৰিছে। তাৰে ভিতৰত মই দুখনমান গাঁৱৰ কথা কৈছোঁ। জবে গাঁৱত 203 বিঘা, দেওৰালিত আছে 676 বিঘা, জংগলীয়াপাৰা গাঁৱত 280 বিঘা ভূমি অধিগ্ৰহণৰ কাৰণে ইতিমধ্যে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে জাননী জাৰি কৰিছে। এই ক্ষেত্ৰত আমাৰ যি স্থানীয় যি দল সংগঠন আছোঁ, কামৰূপ জিলাৰ ৰাভা ছাত্ৰ সন্থা, দক্ষিণ কামৰূপ জিলাৰ বড়ো ছাত্ৰ সন্থা আৰু ট্ৰাইবেল সংঘ আছে, আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। গুৱাহাটী মহানগৰ সম্প্ৰসাৰণত 2025 চনত যি নটিচ ওলাইছে সেই নটিচ মতে আমাৰ যিখিনি গাঁও ইয়াত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে চৰকাৰে যিটো প্ৰচেষ্টা লৈছে তাতে নিউ টাউন 3 বুলি নিউ টাউন 3 গাঁওকেইখন আছে। মই কৈ দিছোঁ জবে, পাটগাঁও, ছজনপাৰা, মাটি খুতুৰি, পাচনিয়াপাৰা, জংগলীপাৰা, কামাৰগাঁও, ৰাজাপানীচান্দা, আন্দ্ৰেজুলি, ৰাংগাপাৰা, কাছাৰী আলিবাৰী, লচনা, বাটাবাৰী, হাতীঘৰপা, মালিয়াটা, দেওৰালি গাঁও। আমি বিচাৰিছোঁ কি আমাৰ যিকেইটা জাতীয় সংগঠন আছে, জনজাতীয় যি জাতীয় সংগঠন, ভূমিপুত্ৰ সংগঠন, সেইকেইটাই বিচাৰিছোঁ কি নিউ টাউন 3 এইখিনি গোটেইখিনি গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ পৰা বাদ দিব লাগে। তাৰ পৰিৱৰ্তে তাত বসবাস কৰি থকা, কৃষি কাৰ্য কৰি থকা লোকসকলৰ যি ভূমি সমস্যা সেই ভূমি সমস্যাটো সমাধান কৰিব লাগে। মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল জনজাতীয় লোকসকলৰ কাৰণে 50 বিঘাকৈ মাটি দিয়াৰ কথাটো কৈছিল, সেই কামখিনি আগবঢ়াই নিব লাগে। এইখিনিহে প্ৰাথমিকতা দিব লাগে যে আমাৰ যিসকল লোকে বসবাস কৰিছে, ৰায়ত হিচাপে যিসকল আছে তাৰ মাটিৰ সমস্যাটো সমাধান কৰিব লাগে। আৰু আমি কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে 2-1.5 বছৰৰ ভিতৰত ৰাভা আছং স্বায়ত্তশাসিত পৰিষদখনক সাংবিধানিক মৰ্যাদা অৰ্থাৎ 6 শিডিউল দিয়াৰ ব্যৱস্থা কৰিম বুলি কৈছে। তাৰ পৰিৱৰ্তে তেখেতে 6 শিডিউল দিয়াৰ কথাখিনি ক'ব এৰি বৰ্তমান যি মাটি লোৱাৰ যিটো চিন্তা কৰিছে সেইটো আমি আমাৰ সংগঠনৰ তৰফৰ পৰা তেখেতক বিৰত থাকিবলৈ আহ্বান জনাইছোঁ। আমি এইটো কথাও নহয় যে আমি উন্নয়ন নিবিচাৰোঁ, উন্নয়ন বিচাৰোঁ, বহনক্ষম আমি উন্নয়ন বিচাৰোঁ। আমি বিচাৰোঁ তাত ভাল এখন মহাবিদ্যালয় লাগে, ভাল এখন শিক্ষানুষ্ঠান লাগে, স্বাস্থ্যসেৱাৰ ব্যৱস্থাটো উন্নত হ'ব লাগে, তেনেকুৱা ধৰণৰ আমি উন্নয়ন বিচাৰিছোঁ। তাৰ পৰিৱৰ্তে কেৱল আমাৰ কংক্ৰিটৰ বিল্ডিং হ'লেই নহ'ব, বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান পাতি দিয়াৰ পিছত আমাৰ ল'ৰা ছোৱালীয়ে সেই অনুষ্ঠানবিলাকত কাম কৰিব পৰাকৈ শিক্ষিত হ'বৰ কাৰণে যিখিনি ব্যৱস্থা লাগে আমি সেইখিনি বিচাৰিছোঁ। এইখিনি আছে আজিৰ মূল কথাখিনি। তাৰোপৰি আমি যিমানকেইটা কৈ দিওঁ, নক'লে হয়তো বেয়া কথা হ'ব। আমাৰ 3টা উলিয়াইছিলোঁ ইয়াতে। ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত 779খন ৰাজগাঁৱৰ পৰা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণত এখনো গাঁও অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহ'ব। 2 আছে জনজাতীয় আবেষ্টনী আৰু খণ্ড ভংগ কৰাৰ ষড়যন্ত্ৰটো বন্ধ কৰিব লাগে। আৰু 3 নম্বৰ আছে আজাৰা আৰু পলাকবাৰী ৰাজচক্ৰৰ অন্তৰ্গত বৃহত্তৰ ৰাণী অঞ্চলৰ ৰায়তীসকলক ভূমিৰ মালিকীস্বত্ব প্ৰদান কৰিব লাগে। এই মূল বিষয়কেইটা আছিলে। তাৰপিছত আৰু এটা আছে, একেবাৰে কৈ লওঁ, বহুদিনাখন গুৱাহাটী ছেটেলাইট টাউনশ্বিপ ডেভেলপমেণ্ট অথৰিটি এখন বিধেয়ক আনিছে অসম চৰকাৰে। সেই বিধেয়কখনত শেষৰ যিটো 90 নম্বৰত যিখিনি কথা উল্লেখ আছে, মই অসমীয়াত ট্ৰেন্সলেট কৰি লৈছোঁ। 90ত উল্লেখ কৰা মতে যিকোনো প্ৰচলিত আইনৰ সৈতে বিসংগতি থাকিলেও এই আইনৰ বিধানসমূহে প্ৰাধান্য পাব। আমাৰ কথা হৈছে যদিহে পূৰ্বৰ ৰাজ্যিক আইনসমূহৰ ওপৰত উত্থাপিত যিখন বিধেয়কখনৰ বিধানসমূহে প্ৰাধান্য পায়, তেনেহ'লে 1947 চনত অসম ভূমি আৰু ৰাজহ অধিনিয়মত 10ম অধ্যায় সংযোজিত কৰি জনজাতীয় আবেষ্টনী আৰু খণ্ডৰ যি সৃষ্টি হৈছিল সেইসমূহৰ ক্ষেত্ৰত এই বিধেয়কখনে কেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হ'ব বা সেইখনৰ ওপৰত কি হ'ব। তাৰমানে এইখন ডাঙৰ হ'বনে সেইখন ডাঙৰ হ'ব, আমাৰ কথাত চিধা স্পষ্ট কথাত ক'লোঁ। তাৰোপৰি যি 1995 চনত 10 মাৰ্চত যি ৰাভা চুক্তি স্বাক্ষৰিত হৈছিল, সেই ৰাভা চুক্তিৰ অধীনত তাৰপিছত 2005 চনত
যি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ সংশোধনী বিলৰ জৰিয়তে 779খন গাঁও অন্তৰ্ভুক্ত কৰা হৈছিল ৰাণীৰ পৰা কামৰূপ জিলাৰ ৰাণীৰ পৰা গোৱালপাৰা জিলাৰ জয়ৰামকুছিলৈকে। এতিয়া মানে যিখন আমাৰ গুৱাহাটী মেট্ৰপলিটান ডেভেলপমেণ্ট অথৰিটি যিখন বিল সেইখন যদি আইনত পৰিণত হয় সেইখন বেছি শক্তিশালী হ'বনে ৰাভা হাছং অট'নমাছ কাউন্সিলখন বেছি শক্তিশালী হ'ব ৰাভা হাছং অঞ্চলত? এইখিনি আমাৰ প্ৰশ্ন। সেইকাৰণে আমি দুটামান এটা কথা আমি উল্লেখ কৰিছোঁ। সেয়ে আমি বিধেয়কখন পুনৰীক্ষণৰ লগতে অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণ আইনত চেপ্টাৰ 5 ছেকশ্যন 4 ছাবছেকশ্যন বি ট্ৰাইবেল বেল্ট এণ্ড ব্লকছ এৰিয়াছ এণ্ড অট'নমাছ কাউন্সিল এৰিয়াছ উইদিন দ্য ষ্টেট কেপিটেল ৰিজন শ্বেল বি ডেভেলপ কিপিং ইন ভিউ দ্য এক্সিষ্টিং লজ while preserving the tradition and culture of the tribal blocks and prior consent of these authorities is mandatory before finalizing the regional plan covering the respective areas. এই ধৰণে যিখন বৰ্তমান বিধেয়ক আনিছে এই বিধেয়কখনতো তাতে এটা ধাৰা হ'লেও সন্নিৱিষ্ট কৰিব লাগে। ইয়াৰে আমি মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছোঁ আৰু যিসকল আমাৰ জনজাতীয় বিধায়ক আছে বৰ্তমান ৰুলিং পাৰ্টিতে গোটাই জনজাতীয় বিধায়কখিনি আছে তেখেতসকলকো এই বিধেয়কখন পঢ়ি লৈ যাতে আমাৰ জনজাতিসকলৰ কাৰণে যিখিনি ৰক্ষা কৱচ আছে সাংবিধানিক ৰক্ষা কৱচ আছে তাৰ যাতে সেই সাংবিধানিক ৰক্ষা কৱচখিনি নতুন বিধেয়কত সন্নিৱিষ্ট হয় তাকে আমি দাবী জনাইছোঁ।